নমস্কাৰ কৃষক বন্ধুসকল, এটা সৰু ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আপোনালোকে দেখিছে মই মোৰ লাউৰ বাৰীত আছোঁ আৰু মোৰ লাউ কাটিব পৰা হৈছে। আৰু এই লাউ খেতি মই কেনেকৈ কৰিছোঁ, কি কথা, বীজৰ পৰা আৰম্ভ কৰি একেবাৰে পুলি তৈয়াৰ কৰা আৰু ৰোপণ কৰা বিভিন্ন ধৰণৰ ভিডিঅ' মই মোৰ চেনেলত মই আপলোড কৰিছোঁ। গতিকে কৃষক বন্ধুসকল, আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা মোৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰা নাই, আপোনালোকে ফ'ল' কৰি ল'ব। আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে, আপোনালোকে লাইক নিশ্চয় এটা কৰিব। কৃষক বন্ধুসকল, আপোনালোকে যদি মোৰ খেতি বাতি সম্বন্ধীয় ভিডিঅ' আপোনালোকে চাব বিচাৰে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ৰাখক। সময়ে সময়ে মোৰ পৰা আপোনালোকে এই খেতি সন্দৰ্ভীয় ভিডিঅ' আপোনালোকে পাই থাকিব। কৃষক বন্ধুসকল, আজি যিহেতু মই প্ৰথম পানীলাও হাৰ্ভেষ্টিং কৰিম বা মই বজাৰত উঠাম, গতিকে কৃষক বন্ধুসকল, তাৰ আগতে মই ভাবিছোঁ যে সৰুকৈ এটা আপোনালোকক ভিডিঅ' আগবঢ়াওঁ। কৃষক বন্ধুসকল, আপোনালোকে চাওক, এইবিলাক লাও মোৰ কাটিবৰ হ'ল। এই লাও খেতি মই কেনেকৈ কৰিছোঁ, কি কথা, সেই সন্দৰ্ভত বিভিন্ন ভিডিঅ' মই সময়ে সময়ে আপোনালোকৰ আগত আগবঢ়াইছোঁ আৰু বা মোৰ চেনেলত মই আপলোড কৰিছোঁ। গতিকে আপোনালোকে যদি সেইবিলাক চোৱা নাই, আপোনালোকে চাব পাৰে। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক। গতিকে কৃষক বন্ধুসকল, এইবিলাক চাওক, ডাঙৰ ডাঙৰ হ'ল, কাটিব পৰা হ'ল। মই ভাবিছোঁ কেইটামান আজি প্ৰথম কাটোঁ আৰু বজাৰত লওঁ। কৃষক বন্ধুসকল, বীজৰ পৰা আৰম্ভ কৰি পুলি তৈয়াৰ আৰু মই কেনেকৈ ৰোপণ কৰিছোঁ আৰু কি কি সাৰ প্ৰয়োগ কৰিছোঁ, সেই সন্দৰ্ভত ডিটেইলছ ভিডিঅ' মোৰ চেনেলত মই আপলোড কৰিছোঁ। গতিকে আপোনালোকে সেইবিলাক ভিডিঅ' চাই ল'ব। কৃষক বন্ধুসকল, এতিয়া যিহেতু লাও খেতিৰ এটা ভাল বতৰ, লাহে লাহে হয়তো ঠাণ্ডা পৰিব, আমি কম বেছি পৰিমাণে সকলোৱে লাও খেতি কৰিম বা 2-4টা ঘৰত খোৱাৰ কাৰণে হ'লেও আমি লাওৰ বীজ ৰোপণ কৰিম। কৃষক বন্ধুসকল, আচলতে এই লাও খেতি বা লাও গছ আপোনালোকে কেনেকৈ উঠাব লাগে বা অধিক ফলন আপোনালোকে কেনেকৈ পাব পাৰে বা আপোনালোকে কি কি কীটনাশক ভেঁকুৰনাশক আপোনালোকে স্প্ৰে কৰিব। গতিকে আপোনালোকে যদি মোৰ এই চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চায়, তেনেহ'লে সমগ্ৰ তথ্য আপোনালোকে অৱগত হ'ব। এয়া চাওক। আৰু কৃষক বন্ধুসকল, আপোনালোকৰ ফালে বৰ্তমান লাওৰ বজাৰ দৰ কেনেকুৱা, আপোনালোকে কমেণ্টত জনাব। মোৰবিলাক বেছিভাগে প্ৰায় 2 কেজি ওজনৰ হৈছে। গতিকে 2 কেজি ওজনৰ পানীলাও আমাৰ ফালে বৰ্তমান 50ৰ পৰা 60 টকা। গতিকে আপোনালোকৰ ফালে কিমান, আপোনালোকে মোক কমেণ্টত নিশ্চয় অৱগত কৰিব। আৰু কৃষক বন্ধুসকল, আপোনালোকে যদি এতিয়াও পানীলাওৰ খেতি কৰিব বিচাৰে, আপোনালোকে কৰিব পাৰে। এতিয়াও যথেষ্ট সময় আছে পানীলাও খেতিৰ কাৰণে, যিহেতু পানীলাও একচুৱেলি ঠাণ্ডাৰ দিনৰহে সেইটো পাচলি হয় বা চব্জি হয়। গতিকে আপোনালোকে কৰিব পাৰে। আৰু যদি কৃষক বন্ধুসকল এই পানীলাও খেতি কৰিবলৈ যাওঁতে আপোনালোকৰ যদি কিবা দিহা পৰামৰ্শৰ প্ৰয়োজন হয়, আপোনালোকে নিশ্চয় মোৰ লগত যোগাযোগ কৰিব। আপোনালোকে কমেণ্টত মোৰ ফোন নম্বৰ বিচাৰিব, মই ফোন নম্বৰ দি দিম। আৰু এই লাও খেতি সন্দৰ্ভত যিকোনো পৰামৰ্শ আপোনালোকে মোৰ পৰা ল'ব পাৰিব। কৃষক বন্ধুসকল, এই সৰু ভিডিঅ'টো আগবঢ়ালোঁ। আশা কৰোঁ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে বা কিবা কামত অহা বুলি ভাবে বা আপোনালোকে যদি সেই ভিডিঅ'টো চাই খেতি কৰাৰ উৎসাহ পায়, তেনেহ'লে কমেণ্টত মোক জনাব আৰু ভিডিঅ'টো লাইক এটা নিশ্চয় কৰিব। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানে।